আমাক সাংবিধানিক অধিকাৰ লাগিবই। এপছো লং লিভ, এপছো লং লিভ। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী। আমাক সাংবিধানিক অধিকাৰ লাগিবই, আমাক বড়ো প্ৰবক্তা লাগিবই, আমাক বড়ো প্ৰবক্তা লাগিবই। বিটিআৰ একৰ 6.3 দফা তাৎক্ষণিক সমাধান আমাক লাগিবই, বিটিআৰ একৰ 6.3 দফা তাৎক্ষণিক সমাধান আমাক লাগিবই। আমাৰ দাবী ন্যায্য দাবী, এপছো লং লিভ। নতুন বছৰৰ শুভেচ্ছাও যাচিছোঁ। চাওক, মই বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীহে আছোঁ। এতিয়া মই মানে গুৱাহাটী মহানগৰৰ আমাৰ বড়ো সমন্বয় সমিতিৰ পৰা মই ইয়াত মানে ৰিপ্ৰেজেণ্ট কৰিছোঁ। আৰু ইয়াত তেখেতসকলৰ যিটো ছাত্ৰ সংগঠনৰ যিটো ধৰ্মঘট, তাত মই উপস্থিত হ'ব পাৰি নিজে সুখী পাইছোঁ। যিখিনি সমস্যা আছে, এইটো একেবাৰে আমাৰ বেছিক সমস্যা, বুনিয়াদী সমস্যা। আমি জানো বা আপোনালোকে সকলোৱে জানে যে বড়ো মাধ্যম বা বড়ো ভাষাটো চাব গ'লে এটা হৈছে ৰাষ্ট্ৰীয় ভাষা হৈছে, আৰু এইটো 8ম অনুসূচী ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা। আৰু অসমত বড়ো ভাষাটো হৈছে এইটো ৰাজ্যিক ভাষা, এছ'চিয়েট অফিচিয়েল লেংগুৱেজ বা ৰাজ্যিক ভাষা বুলি আজিকালি কোৱাই হয়। গতিকে আমাৰ ইতিমধ্যে বিটিআৰ চুক্তি যোৱা 5টা বছৰ আকৌ এবাৰ চুক্তি হৈছিলে, আৰু সেই চুক্তিখিনিত আজিলৈকে ৰূপায়ণ নহ'ল। বিশেষকৈ আজি ধৰ্মঘট যিটো কৰিছে, বিশেষকৈ এইটো শিক্ষা সম্পৰ্কীয় মানে ধৰ্মঘট। বহুত মানে হেৰিবিলাক যিখিনি দাবী আছিলে, সেই দাবী আজিলৈকে চৰকাৰে কিন্তু ৰূপায়ণ কৰিবলৈ আগবাঢ়ি যোৱা আমি দেখা পোৱা নাই। বিশেষকৈ আমাৰ কিছুমান খালী পদ হৈ আছে, ধৰি লওক টেক্সট বুক প্ৰডাকশ্যন কমিটিৰ আমাৰ খালী পদ আছে, এইটো বড়ো মাধ্যমৰ তাত ষ্টাফ আছিলে, সেইটো আজিলৈকে ফুলফিল নকৰিলে। আমাৰ SCRTত বড়ো বিষয়া আছিলে, সেইখিনি আমাৰ আজিলৈকে ফুলফিল নহ'ল। আমাৰ এতিয়া সমগ্ৰ শিক্ষাত তাৰ বিভিন্ন পৰ্যায়ত আমাৰ হেৰি আছে, পদবী খালী হৈ আছে বড়ো মাধ্যমত, সেইখিনি হোৱা নাই। আৰু জুডিচিয়েল ছাৰ্ভিচ যিটো ন্যায় বিভাগ, এই ন্যায় বিভাগ আমাৰ অতি মানে গুৰুত্ব এটা বিভাগ। এই গুৰুত্ব বিভাগত এতিয়ালৈকে বড়ো মাধ্যমৰ পাঠ্যপুথি প্ৰিণ্ট হৈ অহা নাই। এইবিলাক আমাৰ মূল দাবী। আৰু যিহেতু বিটিআৰ চুক্তিৰ মানে 6 নম্বৰ 6.3 যিটো মানে অনুচ্ছেদ, এই দফাত বিশেষভাৱে আমাৰ যিবিলাক মানে বেচৰকাৰী স্কুল আছে, ভেঞ্চাৰ স্কুল, তাত অন্তৰ্ভুক্ত আছিলে। সেই ভেঞ্চাৰ স্কুলবিলাক অতি শীঘ্ৰে এইবিলাক চৰকাৰীকৰণ কৰিব লাগে, নিয়মীকৰণ কৰিব লাগে। তাত যিখিনি শিক্ষক শিক্ষয়িত্ৰী লাগে আৰু যিখিনি বাকী ষ্টাফ লাগে, সেইবিলাক অতি সোনকালে দিব লাগে। সেইখিনি আমাৰ চুক্তি এটা হেৰি আছিলে, সেইখিনি আজিলৈকে কিন্তু ৰূপায়ণ নহ'ল। তাৰ বাবেও বিভিন্ন মাধ্যমত আমাৰ পাঠ্যপুথি আমাৰ প্ৰিণ্ট কৰি দিব লাগে, সেইখিনি আধা হৈ আছে। আৰু বিশেষকৈ আমাৰ অংগনবাদী কেন্দ্ৰবিলাক আছে, আৰু অংগনবাদী কেন্দ্ৰ আমাৰ শিশুবিলাক যায়, 3 বছৰৰ পৰা 6 বছৰ শিশুবিলাক তাত পঢ়িবলৈ যায়। আৰু তাৰ মাতৃবিলাক মানে যিহেতু আমাৰ বড়ো অসমীয়া বা ষ্টেট লেংগুৱেজটো তেওঁলোক বুজি নাপায়, আৰু তাৰ মাতৃবিলাক বিশেষকৈ বড়ো বিষয়ত কিতাপটো বিচাৰে, যাতে মানে নিজৰ ল'ৰা ছোৱালী কিছু অলপ শিকাব পাৰে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।